আমি আশা কৰিছোঁ যে প্ৰায় 1:30 বজাৰ বা 2 বজাৰ ভিতৰত আমি জুবিন গাৰ্গক বা তেওঁৰ পাৰ্থিৱ শৰীৰক গুৱাহাটীলৈ পঠিয়াব পাৰিম। নতুন দিল্লীত যাতে তেখেতৰ আন্তঃৰাষ্ট্ৰীয় বিমানৰ পৰা ঘৰুৱা বিমানলৈ অহা বা চাৰ্টাৰ্ড ফ্লাইটলৈকে অহা সেই প্ৰচেষ্টাত যাতে কোনো খামখেয়ালি নহয়, অযথা বিলম্ব নহয়, তাৰ কাৰণে মই নিজে আৰু মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আমি বিমানবন্দৰতে থাকিম আৰু তেওঁৰ পাৰ্থিৱ শৰীৰৰ লগত গুৱাহাটীলৈ পবিত্ৰ মাৰ্ঘেৰিটাও উভতি যাব। আৰু মই আশা কৰিছোঁ যে ৰাতিপুৱাই মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি গোটেই আমি কি ব্যৱস্থা লৈছোঁ তেখেতক অৱগত কৰি দুপৰীয়ালৈ ময়ো গুৱাহাটী উভতি যাম আৰু জুবিনক এতিয়া ৰাতিটো আমি জুবিনৰ লগতে থাকিম আৰু পাৰ্থিৱ শৰীৰৰ লগত পবিত্ৰ মাৰ্ঘেৰিটা নিজেও যাব। গুৱাহাটী বিমানবন্দৰত বা আন যি ব্যৱস্থা ল'ব লাগে গোটেইখিনি আমি পৰিকল্পনা কৰি আছোঁ আৰু সমান্তৰালভাৱে জুবিনৰ শেষ কৃত্যৰ সম্পন্ন কৰাৰ যিটো স্থান তাকো আমি নিশ্চিত কৰাৰ প্ৰচেষ্টা চলাই আছোঁ। কালি সন্ধিয়া 6 বজাত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু কেবিনেটৰ সময়ছোৱাতে আমি জুবিনৰ অন্তিম সংস্কাৰৰ স্থান টুকুৰা আমি নিশ্চিত কৰিম। যিমান আমি এইটো আপোনালোকক এইটো মই জনাব খুজিছোঁ যে এটা যেতিয়া পাৰ্থিৱ শৰীৰ আত্মাৰ পৰা পৃথক হৈ যায়, সেই পাৰ্থিৱ শৰীৰটো কিমান দিনলৈ ভালে থাকিব সি ডিপেণ্ড কৰে যে কেনেকুৱা ধৰণে তাক আমি এমব্লেম কৰিছোঁ। গতিকে এতিয়া ছিংগাপুৰৰ ডক্টৰসকলে তেওঁৰ শৰীৰটো এমব্লেম কৰিছে। গুৱাহাটীত অহাৰ লগে লগে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰসকলে জুবিনৰ শৰীৰ বা পাৰ্থিৱ শৰীৰ পৰীক্ষা কৰি গম পাব যে কিটো পৰ্যায়লৈকে শৰীৰটো আমি ৰাখিব পাৰোঁ। এটা পৰ্যায়ৰ পিছত যদি আমি শৰীৰটো ৰাখিব চেষ্টা কৰোঁ সি বৰ সুখৰ অভিজ্ঞতা নহ'ব। সেইকাৰণে আমি সম্পূৰ্ণ মেডিকেল এডভাইচ দি, যদি ডক্টৰে কয় যে নহয় আপোনালোকে এদিন ৰাখক, আমি এদিন ৰাখিম। যদি কয় নহয় আপোনালোকে 2 দিন ৰাখিলেও সমস্যা নহয়, আমি 2 দিন ৰাখিব পাৰিম। বোলে নহয় আপোনালোকে 3 দিন